জনাই দিয়া হয় তেতিয়াহ'লে কি হ'ব প্ৰত্যেকেই ইয়াৰ ভাগটো পাব হে ৰাম হে জেতিখনে তোলৈ হামি এক কশ্যপে অনন্তে এ সাতুখান মেৰু মহি হে মন্দৰ পৰ্যন্তে এ সাগৰ সহিতে আতি কৰৈ তলমন এ দেখিও কৃষ্ণৰ ইটো এ যুগ মায়াবন এ কহিনো তোমাত পৃথিৱীৰ থিতি কথা এ মহাপ্ৰলয়ৰ বাবে শুনিও ব্যৱস্থা অজেবে গৈল এক শত বৰিষ বহ্মাৰ এ ৰুদ্ৰ ৰূপে কৰে হৰে জগত সংহাৰ প্ৰলয় মানে কি হৰিৰ সৃষ্টিক আকৌ এক তত্ত্বত লীন নিওৱা চৈতন্য তত্ত্বটোক আকৌ জড় কৰি হৰিয়ে গোটেই তত্ত্বক তেওঁ উদৰত ধাৰণ কৰি ৰখা এইটো কৰিবৰ কাৰণে কি ৰচনা কৰিব লগা হয় প্ৰলয় ৰচনা কৰিব লগা হয় এই প্ৰলয় কেতিয়া হয় বুলি কৈছে যে ব্ৰহ্মাৰ যেতিয়া 100 বছৰ অতিক্ৰম হ'ব তেতিয়া এক প্ৰাকৃত প্ৰলয় হয় এই ব্ৰহ্মাৰ 100 বছৰত কি হয় 14 জন মনুৰ আয়ুকাল সমাপ্ত হয় সেইটো কাৰণে তাক কি বুলি কোৱা হৈছে 14 মনন্তৰ বুলি কোৱা হৈছে অষ্টম স্কন্ধত আমি মনন্তৰ কথা পাম হয়নে গতিকে এই 14টা মনন্তৰত কি হয় এক প্ৰাকৃত প্ৰলয় হয় আৰু গোটেই ব্ৰহ্মাণ্ড আকৌ প্ৰলয়ত লীন যায় হেৰাম অৰ্ধে উৰ্ধে শৰীৰৰ নেদেখি প্ৰমাণ এ ভুকুটি কুটিল মুখ দেখি হৰে প্ৰাণ এটা প্ৰলয়টো ৰচনা কৰে স্বয়ং ঈশ্বৰে কিন্তু প্ৰলয় কাৰ্যটো কোনে সাধন কৰে প্ৰলয় কাৰ্য সাধন কৰে ব্ৰহ্মাৰ ভূমধ্যৰ পৰা জন্ম হোৱা কৈলাশ ধামত বহি গোটেই যুগ যুগ ধৰি কেৱল জগতৰ হৰিক উপাসনা কৰা মহাবৈষ্ণৱ শিৱই সাধনাৰ পৰা বহি প্ৰলয়ৰ আৰম্ভ হোৱাৰ লগে লগেই তেওঁ জটা মেলি দিব গোটেই আকাশ তেওঁ জটাৰে চানি ধৰিব তেওঁ জটাৰ এই বিৰাট ৰূপত কি হয় সূৰ্য চন্দ্ৰ সকলো পোহৰ ঢাক খাই গোটেই পৃথিৱীখন আন্ধাৰ হৈ যাব তেওঁ যেতিয়া মুখখন মেলি দিব এটা উঠে পাতাল পাব সিটো উঠে স্বৰ্গ পাই যাব হয়নে গতিকে এতিয়া কি কৰি আছে তেওঁ এতিয়া তেওঁ এক ঈশ্বৰৰ তত্ত্বত ৰমণ হৈ মহাবৈষ্ণৱ হৈ কৈলাশ ধামত বহি কেৱল ৰাম নাম জপ কৰি আছে পাৰ্বতীয়ে সুধিছিলেও পাৰ্বতীয়ে শিৱক সুধিছিলেও যে তুমি পিন্ধি থকা এই মুণ্ডকেইটা কাৰ শিৱৰ গলৰ মুণ্ডমালাডালত 27টা মুণ্ড আছে তা মুণ্ডকেইটা কাৰ সন্দেহ আহি গ'ল পাৰ্বতী যে মুখ নুসুধাকে মই নজনাকে তেওঁ এইকেইটা কাৰ মুণ্ড পিন্ধি আছে তেতিয়া শিৱই ক'লে এইকেইটা বেলেগৰ নহয় দেৱী প্ৰত্যেকটো মুণ্ড তোমাৰ তেতিয়া পাৰ্বতীয়ে কান্দি কাটি হিয়ালি জিয়ালি হ'ল আৰু মই বেলেগৰ বুলিহে ভাবিছিলোঁ তুমি মোৰ মুণ্ডকে তোমাৰ গলত মালা কৰি পিন্ধি আছা বোলে কিয় বোলে তুমি 27 বাৰ মৰিলা সেইটো কাৰণে 27টা মুণ্ড মই পিন্ধি আছো কৈছে তুমি যে এবাৰো মৰা নাই সেই তত্ত্বটোকে দেখুৱাইছে যে মই 27 বাৰ জন্ম ললো তুমি যে এবাৰো মৰা নাই বোলে তুমি ভুল কৰা তুমি সেইটো কাৰণে জন্ম ল'ব লাগে তোমাৰ মৃত্যু হৈ যায় বোলে তোমাৰ কিয় ভুল নহয় বোলে মোৰ ভুল হোৱাৰ ৰাস্তাটো ঈশ্বৰে বন্ধ কৰি দিছে ভুল কৰিলে পাপ হ'ব পাপ হ'লে মোৰ মৃত্যু হ'ব এইটো কাৰণে ঈশ্বৰৰ কিবাত মই ভুল নকৰোঁ আৰু মোৰ ওচৰলৈ পাপ নাহে বোলে কিয় তুমি ভুল নকৰা বোলে এবাৰ এটা ভুল কৰিছিলোঁ সেইটো ভুলতে মোক গোটেই বস্ত্ৰ খুলি ঈশ্বৰে গোটেই দৌৰাই ফুৰালে
মনৰ লগত ৰহি আছো হাত সংজ্ঞা নাই কি কৰিব পাৰে মোক স্থিৰ মায়াই মানে বাৰু বোলে এটা ভুলেই কৰিছিলোঁ সেইবাৰে মোক বস্ত্ৰ খুলি উলংগ কৰি দৌৰাই দিলে আৰু লগত তুমিও আছিলা তুমি মুখ ঢাকি লাজতে তোমাক নিজকে লুকুৱাইছিলা মানে বাৰু আৰু সেই দৃশ্য দেখি গোটেই ব্ৰহ্মাণ্ডৰ সাধন সিদ্ধ যোগী ঋষি মুনি সকলোৱে খুব আনন্দ পাইছিলে যে শিৱৰো এনে অৱস্থা হয়নে মানে বাৰু এতিয়া শিৱই বুজাইছে কি যে মই ঈশ্বৰ নহয় মই তিনি গুণত থকা জীৱৰ তত্ত্ব মোৰ স্বামী হ'ল মহেশ্বৰ এই মহেশ্বৰে যদি মোক নচুৱাই তেতিয়াহ'লে মই নৃত্য কৰিম এই মহেশ্বৰে যদি কপট যুৱতীৰ ৰূপ লৈ মোক যদি মোহিত কৰে তেতিয়াহ'লে মই তেওঁৰ পাছে পাছে দৌৰিম কিন্তু বেলেগ নাৰী ৰূপে কিন্তু শিৱক মোহিত কৰিব নোৱাৰিলে বিষ্ণুৰ নাৰী ৰূপ ইও এটা ডাঙৰ তত্ত্ব কি ডাঙৰ তত্ত্ব ভকতক দেখাবৰ কাৰণে তেওঁ পুৰুষৈও নাৰী ল'ব লগা হৈছে মানে বাৰু শিৱক একোৱেই মোহিত কৰিব নোৱাৰে সেইটো কাৰণে ভগৱানে নিজে নাৰী ৰূপ ল'ব লগা হ'ল ভগৱানেও বুজাইছে ভকতৰ মহিমা হয়নে বোলে এইজন মোৰ কেনেকুৱা একান্ত ভকত চাই লোৱাচোন জগতৰ যিমান নাৰী আছে কাৰোলে তেওঁ নেচায়ে কোনেও ভুলাব নোৱাৰে তেওঁ আকৌ ভোলানাথক ভুলাবৰ কাৰণে মই আহিব লগা হ'ল হয়নে জগতৰ হৰি মোহিনী ৰূপলৈ আহিব লগা হ'ল এইজন হৰই কি কৰে ভুলৰ পৰা নিজক আঁতৰ কৰি সত্য শুদ্ধ সনাতন ঈশ্বৰ তত্ত্বক শিৱ ৰূপত আত্মা ৰূপত জগতৰ প্ৰতিপালক ৰূপত তেওঁ সদায় সাধনা কৰে এই সাধনাৰ শক্তিয়ে হ'ল ঈশ্বৰৰ শক্তি সেইটো কাৰণে কি কৰিব ব্ৰহ্মাৰ যেতিয়া 100 বছৰ পূৰ হ'ব তেওঁ সাধনাৰ পৰা উঠি বিৰাট ৰূপ ধাৰণ কৰিব জটাই গোটেই জগতৰ ব্ৰহ্মাণ্ডৰ যিমান গ্ৰহ নক্ষত্ৰ আছিলে সমস্তখিনি ছিন্ন ভিন্ন কৰি দিব যি জটাত তেওঁ ধাৰণ কৰিছে গংগাক এই গংগাৰূপী জটাক ধাৰণ কৰা এই মহাবৈষ্ণৱ শিৱৰ এই জটাৰ এডাল চুলিৰ পৰা বীৰভদ্ৰৰ দৰে এজন বীৰৰ জন্ম দি দেখুৱাইছে গতিকে মই সাধনা কৰা এই ভক্তিৰূপী জটা যদি কেনেবাকে মই খুলি কেনেবাকে যদি কাল ৰূপলৈ যাবলৈ হয় মোৰ জটাৰ এটা পাকত গোটেই ব্ৰহ্মাণ্ডখনে শেষ হৈ যাব সেইটো কাৰণে ভাগৱত শাস্ত্ৰত প্ৰলয়ৰ কথা দেখাইছে সেইটো কাৰণে আকৌ মানুহে শিৱ পূজা কৰিবলৈ ল'লে যে ইমান শক্তি তেওঁ আচলতে শক্তিটো তেওঁ নহয় তেওঁ নিজেই কৈছে পাৰ্বতী বোলে মোৰ একো শক্তি সামৰ্থ্য নাই বোলে এই শক্তিকাৰ এই শক্তি মোক যি পঠাইছে সেইজনৰ শক্তিৰেহে সকলো কাৰ্য সম্পাদন হয় এইটো কাৰণে এতিয়া পাণ্ডৱৰ নাদি পৰীক্ষিতক সৃষ্টিৰ ৰহস্য গুৰু ভগৱান কোকে কৈছে যে তুমি এটা 7 দিনীয়া জীৱ পৰীক্ষিতক বুজাইছে তুমি 7 দিনীয়া জীৱ কিমান খন্তেকীয়া চোৱাচোন এই ব্ৰহ্মাৰ 100 বছৰ আয়ু হলে 14 জন মনুৰ বিনাশ হয় আৰু জগত সংহাৰ হয় ব্ৰহ্মাৰো মৃত্যু আছে যি জগত ৰচনা কৰি জীৱ সৃষ্টি কৰি জগতৰ ঈশ্বৰ সেৱাৰ আনন্দ লৈছিলে সেইজনৰো এদিন মৃত্যু আছে গতিকে সেই পৰীক্ষিত তোমাৰ ওচৰলৈ মৃত্যু অহাটো কি ডাঙৰ কথা মানে বাৰু কিন্তু পৰীক্ষিতৰ ইতিমধ্যে মৃত্যুৰ ভয়টো গুৰুৰ কৃপাত আঁতৰ হৈছে হে ৰাম জংকাৰন্দ মাথা স্বৰ্গ অকমান থাকি গৈছে হে আউল জাউল জটা জোত হাতত ত্ৰিশূল এ ঘূৰ মূৰ্তি ধৰি কৰে এ পজাখন নিৰ্মূল অ কিল কিল কৰি হাসৈ এ নৰমুণ্ড মালি এ পৰ্বতৰ সিংহ যেন এ দন্ত দুই পালি তেওঁ যেতিয়া বিকট ৰূপ লৈ খিলখিলকে হাঁহি দিব তেওঁ দাঁতবিলাক পৰ্বতৰ সিংহৰ নিচিনা জোঙা জোঙা হয় মুখখন কি হয় এই মুখখন এনেকুৱা 10খন পৃথিৱীৰ সমান ডাঙৰ হৈ যায় ইমান ব্যাপ্ত হৈ যায়
গোটেই যত যিমান জীৱ দেৱতা আছিলে সকলোবিলাকক একেস্বৰে ভস্ম কৰি দিয়ে। হে ৰাম এই জংগাৰত মাথা স্বৰ্গবাসী জায়দুৰ জোকাৰি দিওঁতে স্বৰ্গবাসী আৰু জগতবাসী শেষ হয়। তেওঁ দেহটো জোকাৰি দিওঁতে এই চৰণৰ পহাৰে পৰ্বত হুৱে চুৰ ভৰিয়ে গোৰ মাৰি দিওঁতে যিমান 7টা পৰ্বত আছিলে গোটেই 7টা পৰ্বত একেবাৰতে উভালি শেষ কৰিলে। এই ঘূৰ ৰিংগ দিয়া দিগ গজক খুঞ্চা মাৰি যি 8টা দিগ গজে এই ব্ৰহ্মাণ্ডখন ধৰি আছিলে তেওঁ প্ৰকাণ্ড শব্দ কৰি ত্ৰিশূলৰ প্ৰহাৰত সেই 7টা দিগ গজক শেষ কৰি দিয়ে। 8টা দিগ গজক এই ওপৰক তুলি নচো অন্ত ত্ৰিপুৰাৰী 8টা দিগ গজক ধৰি দুখন হাতেৰে 4টা 4টাকে বতাহত পকাই 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 এই চক্ৰবাতক গল চেপি মৰা নিচিনাকে তেওঁলোকক শেষ কৰে। এই ৰাম ৰুধিৰে দিগিত দেহা কৰি ঘূৰ ধনী অতি গোটা চক্ষু যেন এই জ্বলন্ত অগ্নি। এই কথাখিনি ভয়েই লাগে। তেওঁ কাল ৰূপৰ কথাখিনি পাঠ কৰি থাকোঁতে কিবা ভিতৰত ভয় সঞ্চাৰ হৈ যায়। হে ৰাম এই তেজে ঘোৰ এটা শনিৰ ঘাট যে নপৰে এই স্বৰ্গ মত্য পাতালয়ে কত হুয়ালৰে এই জগত সংহাৰ কৰে এ পৰম বিক্ৰম হে অন্তকৰ অন্ত কাজ মৰু মহাজন। সেইটো কাৰণে ৰুদ্ৰ এই হিমতে ৰুদ্ৰে কৰিলন্ত প্ৰজাক্ষয় ও শুনা যেন মতে আবে হে মিলিল পলয় এ বাহয় বৰিষ মানে হৈব অনাবৃষ্টি এ নুপুজয় শস্য নষ্ট এ হুৱে প্ৰজা সৃষ্টি। গোটেইখিনিকে সংহাৰ কৰি ৰুদ্ৰই কি কৰিব হৰিৰ তত্ত্বক নিজক এক কৰি দিব। তাৰ পাছত কি হ'ব এই গোটেই ব্ৰহ্মাণ্ডখন অগ্নিপিণ্ড হৈ জ্বলিবলৈ ল'ব। কিমান বছৰ জ্বলি থাকিব 100 বছৰ জ্বলি থাকিব। যি শক্তিৰে মায়াৰ দ্বাৰা তেওঁ বিনোদন কৰিবৰ কাৰণে ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিছিল এই ভৱ অগ্নিত আকৌ এই ব্ৰহ্মাণ্ডখনক তেওঁ জ্বলাব। জটিল কথাখিনি বহুত। মায়া কি ভৱ অগ্নি ভৱাগ্নি বুলি কোৱা হয়। কাৰণে এই ভৱ অগ্নিৰ মায়াৰ শক্তিৰে এই ব্ৰহ্মাণ্ডখন নিৰ্মাণ কৰিছিল। এই মায়াৰ সত্তাটোক নাইকিয়া কৰিবৰ কাৰণে ভগৱন্তই নিজেই আকৌ পুৰুষ ৰূপত ৰুদ্ৰ ৰূপত প্ৰকাশ কৰিলে নিজৰ সেই 3টা দিব্য নেত্ৰৰে সৈতে গোটেইখন চলাই ভস্ম কৰি দিলে। তেওঁ যত যিমান আছিলে দিগগজ সকলোকে তেওঁ ত্ৰিশূলেৰে সৈতে কি কৰিলে সংহাৰ কৰিলে। আৰু ইয়াৰ পাছত তেওঁ কি হ'ল ভগৱন্ত বস্তুত ৰুদ্ৰ আকৌ একত্ৰ হৈ লীন গ'ল। তেওঁ সেই যি অগ্নিমন্ত্ৰ সংহাৰ তত্ত্ব এই ব্ৰহ্মাণ্ড অগ্নি হৈ জ্বলোতে সেই অগ্নি তেওঁ নিজে হৈ থাকিলে। যি শক্তিৰে সৈতে জ্বলি আছিলে সেই শক্তিৰে সৈতে তেওঁ অগ্নি নিজে হৈ থাকিলে। প্ৰশ্ন মাৰিব বাহ্য গোটা সূৰ্য তাপ কৰে একেবাৰে বহয় পোষক বায়ু হৃদয় বিদাৰে সাগৰকো গুচিল সূৰ্যৰ ৰশ্মি জালে জগত প্ৰলয় যায় গ্ৰাহী আশে কালে বায়ু সূৰ্য নিশক্ত কৰিবে যেবে ৰাজা
যেবে ৰাজ অনন্ত মুখত অগ্নি হুয়ে বাজ হাজাৰে কমুখে বিষ বহি বাজ হৈ পাতালকো দহিয়া উদ্ধক উধাই জুই অনন্তৰ সহস্ৰ মুখেৰে সৈতে কেৱল যি মুখপদ্মে ভগৱন্ত কৃষ্ণৰ সামবেদময় উপাসনা আৰু তেওঁৰ নাম প্ৰকাশ হৈছিল এইবাৰ অনন্তৰ সহস্ৰ মুখৰ পৰা কি প্ৰকাশ হ'ব কেৱল কালৰূপ অগ্নি প্ৰকাশ হ'ব এই হাতটো পৃথিৱীত বনি লাগি গল স্বামী অপুৰৈ হাতটো স্বৰ্গ যেন তোলা তয় অগনি ব্ৰহ্মাণ্ডকো দহিলে ক বাহিৰে ভিতৰে অতপতলু হৰা যেন দেখি নিৰন্তৰে এই ৰঙা বৰ্ণ ব্ৰহ্মাণ্ড নিৰপায়াচোত দেখি যেন জগধগু ময় পিংগু অজগতকে দহি যেবে হে বনি ভৈলা শান্ত বহয় বৰিষ মেঘে বৰিষে একান্ত দুৰ্ঘোৰ সম্বদে পৰৈ অচৌদিশে নিঘাত মেঘৰ গৰ্জনে ঘনে ঘনে বজ্ৰপাত হে পৰিষয় শিলা সব পৰ্বত আকাৰ বৰিষয় শিলা সব পৰ্বত আকাৰ হে কৰৈ মহাপ্ৰলয় প্ৰাণ নিৰক্ষয়ংকাৰ হস্তিৰ খুন্দে যেন ধাৰা যায় হে অবিচ্ছেদে পৰে চৰা এচৰে যায়ত সুদিশ পুৰি জলয় উদ্ধক উধাই ব্ৰহ্মাণ্ডৰ গোটক গয়া খনে কবঢ়াই ল এই অগণিৰ দাহে চূৰ্ণা কীট ভৈল খণ্ড জলতে মিছাইলা সিটো মহামহী খণ্ড এই অগণিত পক্ষী জল সমস্তে শুকাইল বায়ু তপসিয়া পাছে বনি উলুকাইল হে ৰামে মহাবায়ু লীন গৈল হে মহাই আকাশত আকাশতো পৰিলয় অহংকাৰৰ গৰ্ভ হে মহত লীন গৈল অহংকাৰ মহত পখিলা প্ৰকৃতিত পুনবা হে মহাপ্ৰকৃতি পৰ হত গৈল লীন নাথাকিল কেৱে আৰু পুৰুষত ভীম নাহি জল নাহি থল নাহি কে আকাশ নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ নাহি শীত ঋতু নাহি ৰাতি দিন সমস্ত সংসাৰৰ ঈশ্বৰতে গৈলালি হে প্ৰকৃতিৰ ঈশ্বৰ পুৰুষ স্বতন্ত্ৰ নাহি যিটো ব্ৰহ্মাণ্ডৰ বাহিৰ ভন্তাৰ হে জগতৰে জীৱয়ুদ অৰতে দিয়া বাস কেৱল ঈশ্বৰ কৃষ্ণ কৰন্ত প্ৰকাশ তাক ক'লে কথাখিনি গোটেইখিনি আমি কোৱা কথাখিনি ক'লেনে হা ঈশ্বৰ তত্ত্ব প্ৰকাশ হৈছিল কিহেৰে মহত্ব নামৰ এটি তত্ত্বৰে জগতৰ হৰিয়ে তেওঁ ভাজ্য মায়ালৈ যেতিয়া কটাক্ষ দৃষ্টিৰে চাই দিছিল কটাক্ষ দৃষ্টিত মায়াই ভীতিগ্ৰস্ত হৈ কি হৈ গৈছিল চেতা পৰি গৈছিল আৰু মায়াক ঈশ্বৰে কি বুলি কৈছিল যে মই আনন্দ কৰিবৰ ইচ্ছা তুমি ব্ৰহ্মাণ্ড নিৰ্মাণ কৰা মায়াই ব্ৰহ্মাণ্ড নিৰ্মাণ কৰা নাছিলে আৰু কি হ'ল অতি ভয় পাই তেওঁ সাতখন স্বৰ্গ সাতখন পাতাল এই ব্ৰহ্মাণ্ড তেওঁ নিৰ্মাণ কৰি দিলে ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিলে কিন্তু তাত থাকিবলৈ একো নাই জগতৰ হৰিয়ে অনন্ত দৃষ্টিৰে মায়াৰ ফালে কটাক্ষভাৱে চাই দিলে মায়া গৰ্ভৱতী হৈ গ'ল এই মায়া যেতিয়া গৰ্ভৱতী হ'ল মায়াৰ পৰা এটি পুত্ৰৰ জন্ম হ'ল এই পুত্ৰটোৰ নাম হ'ল মহত্ব
মহত্ব মানে এফাল মায়া এফাল পুৰুষ মায়া আৰু পুৰুষ একত্ৰ হোৱাৰ তত্ত্বটোৰ নাম হ'ল মহত্ব এই মহত্বৰ পৰা প্ৰকাশ হ'ল অহংকাৰ কি ৰূপেৰে সত ৰজ তম তিনি গুণ ৰূপেৰে এই তিনি গুণৰ পৰা আকৌ উৎপত্তি হৈ গ'ল কি কাল সময় ইত্যাদি ইত্যাদি দ্ৰব্য বস্তুবিলাক জগতৰ হৰিৰ বিনোদ ৰূপলে জীৱক আনিবৰ কাৰণে তেওঁ অনন্ত শয়নত উদৰত এই গোটেই সমস্ত জীৱ আৰু জগতক ধাৰণ কৰি তেওঁ আকৌ সুখনিদ্ৰাত ৰমণ হৈ আছে এই সুখনিদ্ৰাত ৰমণ হৈ থকাৰ যিটো কাল এই কালখিনিক কোৱা হয় কি বুলি অনাদি সুখনিদ্ৰাত তেওঁ এতিয়া অকলে আছে ভাগৱতৰ পদে আমাক কৈছে এই সুখনিদ্ৰাত যেতিয়া তেওঁ অকলে থাকে জীৱবিলাক তেওঁ গৰ্ভত থাকি হৰিৰ লগত এক আনন্দ তত্ত্বত লীন হৈ থাকে হৰিয়ে যেতিয়া তেওঁ নিশ্বাস লাহে লাহে এৰে গৰ্ভত থকা জীৱবিলাক বিক্ৰম ৰূপত কি হয় বাহিৰলৈ প্ৰকাশ হয় বাহিৰলৈ প্ৰকাশ হৈ এই জীৱগণে কি কৰে জগতৰ হৰি বায়ু ৰূপত তত্ত্ব ৰূপত দেহ ৰূপত নহয় ঈশ্বৰ ৰূপত কি কৰি থাকে জগতৰ হৰিক গুণ গুণ গান গান কৰি উপাসনা কৰি থাকে এতিয়া পৰীক্ষিত নৃপতিক সুখদেৱ ভগৱানে কি কৈছে তুমি আৰু মই হৰিৰ গৰ্ভত প্ৰথমতে সেই বায়ু হৈ তেওঁক উপাসনা কৰিছিলো জগতৰ হৰিয়ে কৃপা কৰি এইবাৰ তোমাক আৰু মোকে জীৱ কৰি আনিলে এই জগতলৈ আৰু এতিয়াও তোমাৰ আৰু মোৰ আচল কৰ্তব্য কি মই তোমাক কৃষ্ণৰ কথা এক চিত্তে এক মন প্ৰাণেৰে কম আৰু তুমি কৃষ্ণ কথা শ্ৰৱণ কৰা কথাখিনি বুজি পাইছেনে বাৰু হা সৃষ্টি ৰহস্যৰ আনন্দটো পাবৰ কাৰণেহে জগতৰ হৰিয়ে আমাক জীৱ কৰি পৃথিৱীলৈ আনিছিলে আমি পৃথিৱীলৈ জীৱ হৈ অহাৰ মুখ্য উদ্দেশ্য আমি হৰিৰ চৰণ যাতে আমি পাব পাৰোঁ হৰিৰ চৰণ যদি পাবলৈ হয় তেতিয়াহ'লে ভাগৱত শাস্ত্ৰক আমি সৎসংগ কৰি ল'ব লাগিব সাধুসন্ত মহন্তৰ সংগ ল'ব লাগিব ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তনৰ যে আনন্দ এই আনন্দৰ ভাগ আমি প্ৰতিনিধি ল'বলৈ যত্ন কৰিব লাগিব এই যদি হৰি ভাগৱত আৰু গীতাৰ কথাৰ যদি আমি অকণমান ভাগ পাওঁ তেতিয়া কি হ'ব আমি মৃত্যুমুখী জীৱ পৰীক্ষিত আমাৰ জীৱন ধন্য হ'ব হে ৰাম অনাদি ঈশ্বৰ যিটো পদ নম্বৰ অনাদি পদ নম্বৰটো হে অনাদি ঈশ্বৰ যিটো বম নিৰঞ্জন অজ্ঞানময় আনন্দে যে সত্য সনাতন হে নয়ন কমল মুদি যুগ নিদ্ৰা চলে আপোনাক চিন্তি মাত্ৰ বাচন্তয় কলে হে অনেক সহস যোগ হিমতে গৈল দুনাই ঈশ্বৰৰ সৃষ্টি বিশ্বাস ভৈল একেচৰে আছো আমি আদি নিৰঞ্জন সৃষ্টি নাহি আমাৰ যে নকৰে শুভ অসদয় ভুৱন ৰতে দিলো ঠাই প্ৰকৃতি মহামায়া আছে গৰ্ভতে সোমাই এ চৰ হৈয়াই আছা তান নাহিকে চেতন আমি মাত্ৰ চৈতন্য পুৰুষ নিৰঞ্জন এতিয়া বুজি পালেনে এতিয়া এইটো আমাৰ তত্ত্বটোৰ কথা কৈছে হৰি আমি যে দেহধাৰী জীৱ হৈ আছো এই দেহধাৰী জীৱৰ স্বৰূপটোনো কি পাণ্ডৱৰ নাতি পৰীক্ষিতে জানিব লাগিব পৰীক্ষিতে যদি নিজকেই নাজানে তেতিয়াহ'লে ঈশ্বৰক কেনেকে জানিব নিজক যদি নাজানে ঈশ্বৰক জানিব নোৱাৰে সুখদেৱৰ তত্ত্বটো কি আত্মা সদায় 1600 বছৰীয়া তৰুণ ইষদ ইষদ হাঁহি থাকে সত্যত জন্ম তেতাত শৰণ দাবৰত পিতৃগুৰুৰ ওচৰত পঢ়িছে ভাগৱত শাস্ত্ৰ কলিৰ সন্ধান কৰিছে কীৰ্তন সদায় 1600 বছৰীয়া হা সদায় আনন্দময় হৈ থাকে কিয় বুজাইছে হে পৰীক্ষিত নৃপতি
তোমাৰ এই কায়টো ক্ষয়শীল হয়, কিন্তু তোমাৰ লগত থকা আত্মাৰ শক্তি যিটো সেইটো অবিনশ্বৰ। তুমি তোমাৰ দেহটোক পাহৰি তোমাৰ গোটেইখিনিকে তুমি আত্মাৰ ৰূপ দি দিয়া। দেহৰ বিকাৰবিলাক আঁতৰ কৰা আটাইতকৈ ডাঙৰ উপায় কি? ভাগৱত শাস্ত্ৰই কৈছে বোলে সৎসংগ ল'ব, ভগৱানৰ নাম জপ কৰিব। তো শিকাবলৈ অলপ অসুবিধা হয়। সেইটো কাৰণে যিদৰে মহাবৈষ্ণৱ শিৱই নুসুধিলে নিজৰ ভাৰ্যাকো ভক্তিৰ কথা নকয়, সেইদৰে গীতা ভাগৱতৰ কিছুমান কথা যদি সোধা নাযায় সেইখিনি যাচি কোৱা নাযায়। ৰোগ ব্যাধি অপায় অমংগল এই সকলোবিলাক আঁতৰ কৰিব পৰা উপায় ভাগৱতত আছে। সেইমতে আমি ভাগৱতে দিয়া নীতি নিয়ম আৰু সিদ্ধান্তখিনি আমি মানিব লাগিব, পালিব লাগিব। সেইটো কাৰণে জীৱতাৰণৰ উপায় বুলি কোৱা হৈছে কি? ভাগৱত আৰু ভগৱান কৃষ্ণ। ভগৱান কৃষ্ণৰ মূৰ্তি যদি চোৱা যায়, মূৰ্তিৰ কেইবাটাও প্ৰকাৰ আছে। ভগৱান কৃষ্ণৰ এটা মূৰ্তি আছে মৃন্ময়, মানে সেইটো মাটিৰ মূৰ্তি। ভগৱান কৃষ্ণৰ এটা মূৰ্তি আছে চিন্ময়, সেইটো সুখদেৱ আত্মা মূৰ্তি। ভগৱান কৃষ্ণৰ এভাগ মূৰ্তি আছে কি? বাংময়। এই বাংময় কি? এই বাংময় হ'ল ভাগৱত মূৰ্তি। গতিকে মৃন্ময়টো সদায় বিনাশশীল। পৰীক্ষিতক কৈছে এই তোমাৰ দেহটো ঈশ্বৰে দিয়া এটা মাটিৰ মূৰ্তি, এইটোৰ পূজা নহয়। সেইটো কাৰণে আমাৰ দেহৰ পূজা হয় জানো? হা, দেহৰ পূজা হয় জানো? হয় নহয়? দেহৰ যদি পূজা কৰিছে তেতিয়াহ'লে সেয়া দুৰ্গা পূজা হ'ব আৰু দেহটো 7 দিনীয়া দেখা এয়া দেৱী পূজা হ'ব, হয়নে বাৰু? গতিকে মৃন্ময় জড় বস্তুৰ পূজা আমাক ভাগৱত শাস্ত্ৰই দেখুওৱা নাই। ভাগৱত শাস্ত্ৰই দেখাইছে কি? যদি তোমাৰ পূজা উপাসনা হয় তেতিয়াহ'লে চিন্ময় কৰি লোৱা। চিন্ময় কি? চিন্ময় গুৰু। চিন্ময় কি? দেৱ। চিন্ময় কি? নাম। চিন্ময় কি? ভকত। সেইটো কাৰণে এইকেইটা বস্তু, এইকেইটাক সেইটো কাৰণে বস্তু বুলি কোৱা হয়, 4 বস্তু বুলি কোৱা হয়। কিয় 4 বস্তু বুলি কোৱা হয়? এইকেইটা চিন্ময়। চিন্ময় মানে হয়তো পিছনবদ্বয়াত্মা ভূতনামিছৰু অপিছনা প্ৰকৃতিম সাম অধিষ্ঠায় সম্ভমামি আত্ময়া। গীতাৰ জ্ঞান যুগত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে বোলে, হে অৰ্জুন, মোৰ তত্ত্বটোক তুমি এবাৰ শুনা, তুমি বুজি লোৱা। বোলে কি? তোমাৰ সন্মুখত ৰৈ মই ইষত ইষত হাঁহি যে তোমাক গীতা কৈ আছো, বোলে এইটো মোৰ কি জানা? এইটো মোৰ চিন্ময় ৰূপ। এইটো তোমাৰ নিচিনাকে মাটিৰ মূৰ্তি নহয়। অৰ্জুনৰ মূৰ্তিটো কিহৰ? মাটিৰ, মৃন্ময়। তুমি মোৰ মাটিৰ মূৰ্তি, আৰু মই কি? তুমি আৰু মই অভেদ্য। সেইটো কাৰণে তোমাৰ মাজত তুমি মোক নেদেখা, কিন্তু মই মোৰ মাজত তোমাক দেখা পাওঁ। বস্তু তুমি বুজিব লাগিব। তেওঁ চিন্ময়। সেইটো কাৰণে মই মোৰ মাজত জগতক, সংসাৰক, জীৱক, এই সমস্তখিনিক মই মোৰ মাজত দেখা পাওঁ। আৰু সেই অৰ্জুন, তুমিনো কিয় তোমাৰ মাজত মোক দেখা নোপোৱা? তুমি তোমাৰ মাজত মোক দেখা নোপোৱা কিয় জানা? তুমি জন্ম হোৱা আৰু তোমাৰ মৃত্যু হয়। সেইটো কাৰণে তুমি তোমাৰ মাজত মোক দেখা নোপোৱা। আৰু মই মোৰ মাজত তোমাক আৰু জগত সকলোকে দেখা পাওঁ। কিয় জানা? মোৰ জন্মও নাই, মোৰ মৃত্যু নাই। মোৰ জন্ম নাই, মোৰ মৃত্যু নাই। সেইটো কাৰণে গোটেইখিনিকে অন্তৰ্যামী ৰূপত মই জানো।
তোমাৰ জন্ম আৰু মৃত্যু আছে, সেইটো কাৰণে তোমাৰ লগত মই দিয়া মায়া আছে, সেইটো কাৰণে তুমি নিজকো নাজানা মোকো নাজানা, হয়নে? সেইটো কাৰণে তুমি মোক এবাৰ চাই লোৱাচোন। এতিয়া অৰ্জুনে যেতিয়া কৃষ্ণৰ ফালে চাইছে, কৃষ্ণটো তাত নাই, কি হ'ল? কৃষ্ণই মোক তেওঁৰ ফালে চাবলৈ গ'লে আৰু মই চকু মেলি চাইছো যে মোৰ সন্মুখত যেতিয়া কৃষ্ণ নাই। হে কৃষ্ণ, হে কৃষ্ণ, তুমি ক'ত গ'লা? তোমাৰ ফালে চাবলৈ গ'লা, তোমালৈ চাই দিলো, আৰু তোমালৈ চোৱাৰ লগে লগে তুমি অন্তৰ্ধান হৈ দিলা। তেতিয়া কৃষ্ণই আকাশৰ পৰা কৈছে যে হে অৰ্জুন, কিয় তুমি মোক দেখা নাই? মইতো তোমাক দেখা দি আছো। কি বুজাইছে কৃষ্ণই অৰ্জুনক? মই তোমাক দেখা দি আছো, তুমিহে মোক দেখা নাই। কিয় দেখা নাই? বোলে তোমাৰ দৃষ্টিশক্তিটোত কিবা এটা কম আছে। কি কম আছে? বোলে তোমাৰ দৃষ্টিত মায়া আছে, সেইটো কাৰণে তুমি মোক দেখা নাই। তেতিয়া কি কৰিলে? ভগৱান কৃষ্ণক দৰ্শন পাবৰ কাৰণে অৰ্জুনে আকৌ ভগৱান কৃষ্ণৰ নাম ল'লে। হে নিৰ্গুণ নিৰাকাৰ নিৰাময় হৰি, তোমাৰ কোনো আকাৰ নাই, তোমাৰ কোনো ৰূপ নাই, তুমি মোৰ আত্মা, তুমি পৰমাত্মা, তোমাক দৰ্শন কৰাটো মোৰ জীৱনৰ পৰম সৌভাগ্য। আৰু দেখিছে কৃষ্ণৰ সন্মুখত হাঁহি আছে, হয়নে? সেইটো কাৰণে আমাক পদত যে কৈছে যে আন্ধাৰতে খুজি পান্ত লোকান্ত নাযায়, হয়নে? চিন্তামণি জন্ম হেৰা হাততে হেৰায়। হৈছিলেহে জন্ম, হাততে হেৰাইছিলে, হয়নে বাৰু? এই আনন্দময় ঈশ্বৰ তত্বৰ সৃষ্টিৰ ৰহস্যৰ কথাৰ যদি ভাগ আমি যদি ভগৱন্তৰ কৃপাত যদি কেনেবাকে লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে হৰি দৰ্শন এদিন নহয় সদায় হ'ব। সেইটো কাৰণে ভাগৱতত কৃষ্ণক কি কৰি দেখুওৱা হৈছে? মুক্ত কৰি দেখুওৱা হৈছে। ভাগৱতত কৃষ্ণ গোপন হৈ থকা নাই। ভাগৱতত কৃষ্ণ কি হৈছে? এফালে লৱণো চুৰ কৰিছে, ইফালে মাখন চুৰ কৰিছে, সিফালে উৰালত বান্ধ লৈছে, হয়নে? আৰু ইফালে গোপীৰ লগত নৃত্য কৰিছে। সেয়াই নহয়, অঘাসুৰ বকাসুৰ চক্ৰবাদ আদি অসুৰবিলাককো বধ কৰি দেখুৱাইছে। সেইটো কাৰণে নিৰাকাৰ ঈশ্বৰজন, নিৰ্গুণ ঈশ্বৰজন, চিন্ময় ঈশ্বৰজন, হয়নে? দেহৰূপী মিন্ময় তত্ত্বত থাকিও মিন্ময়ৰ পৰা মুক্ত, চিন্ময় তত্ত্বত থাকিও চিন্ময়ৰ পৰা ওপৰত। বোলে কি? মই বাংময়। বাংময় কি? বাংময় হ'ল ভাগৱত। সেইটো কাৰণে ভাগৱত শাস্ত্ৰ ভাগ মত্যৰ শাস্ত্ৰ নহয়। আমি প্ৰত্যেকেই ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে এই কথাটো আমাৰ মনত সুদৃঢ় বিশ্বাস হ'ব লাগে যে কৃষ্ণ প্ৰাপ্তিৰ ইয়াতকৈ ডাঙৰ উপায় আৰু এই জগতত একো নাই। এয়াই হ'ল কৃষ্ণৰ আনন্দ মূৰ্তি। বৃন্দাবনলৈ যায় ৰাধা কৃষ্ণক চাবলৈ। ৰাধা কৃষ্ণৰ মূৰ্তিবিলাক তাৰ বৰ ধুনীয়াকৈ আছে। বৃন্দাবনত বহুত বন আছে, সেই বনবিলাকত ভগৱান কৃষ্ণৰ লীলা অৱতাৰৰ তত্ত্ববিলাক আছে, হয়নে বাৰু? এতিয়া বৃন্দাবনলৈ কোন যাব পাৰিব? ইমান দূৰলৈ ইমান সময় সংসাৰী জীৱই কেনেকৈ দিব পাৰিব, হয়নে? ভগৱান কৃষ্ণই কৈছে নেলাগে বৃন্দাবন যাব, মই ভাগৱতত বৃন্দাবনখন আনি থৈছোঁ। নেলাগে বৃন্দাবন ধামত গৈ তোমালোকে ৰাধা কৃষ্ণক চাব, বোলে কি? ভাগৱতত মই গোটেই তত্ত্ব হৈ প্ৰকাশ হৈ আছো। সেইটো কাৰণে আমাৰ গোকুল বৃন্দাবন এই ভাগৱততে আছে। আৰু সেইটোৱেতো তেওঁ মায়া। যশোদা মৃন্ময় মানে তেওঁ মাতৃ তত্ত্ব নহয় জানো? মাতৃটোৱে মায়া। মাতৃ মায়া হলেও কৃষ্ণ প্ৰাপ্তিৰ চিন্তনটো আছে যে, সেইটো কাৰণে কৃষ্ণৰ স্বৰূপটো ক'ত দেখুৱাইছে? বাহিৰত নেদেখুৱালে, গৰ্ভত দেখুৱালে। নহ'লে বাহিৰত দেখুৱালেহেঁতেন। মাতৃকনো গৰ্ভত কৃষ্ণই কিয় দেখা দিলে? বাহিৰতহে দেখা দিব লাগিছিলে। আৰে বাহিৰত মই তোমাৰ মায়াৰূপী পুত্ৰৰূপ, ঐ ভিতৰত গৰ্ভত সকলো ময়ে হৈ আছো, এয়া চাই নোৱা। হা? বিশ্বৰূপ। গতিকে সৃষ্টিৰ ৰহস্যৰ কথাখিনি আপোনালোকৰ বোধগম্য হৈছেনে বাৰু?
বুজিছে যদি হৈছে, যদি নাই বুজা তেতিয়াহ'লে নাই। সৃষ্টিৰ ৰহস্যৰ কথাখিনি বুজিছেনে বাৰু? হা, সৃষ্টিৰ আদিতে কেৱল তেওঁই থাকে। আদিত, সৃষ্টিৰ আদিত কেৱল তেওঁ থাকে। আৰু সৃষ্টিৰ যেতিয়া ৰুদ্ৰৰূপেৰে সংহাৰ হয়, অন্ত হয়, অন্তটো কেৱল তেওঁই থাকে। এতিয়া মধ্যত কি থাকে? মধ্যত থাকে জগতৰ। হেৰিটো চাৰ্জটো কম আছে নেকি? এইটো মানে পাহৰিলে চাৰ্জত দিছো বোলে। এইটো তাত জ্বলি আছে, হয়তো তাত চাৰ্জত দিয়া নাছিলে তেওঁ, মই গৈ পেলাই এঘণ্টা আগত দিলোঁ। নহয়, এইটো তাৰমানে ৰেষ্টত থাকোঁতে সেইটো দি থ'ব লাগিছিলে। লাইন নাছিলে নহয়, তেতিয়া আপুনি খুলি নিদিয়া নাছিলে, সেইকাৰণে পাহৰিলে। হ'ব হ'ব হ'ব, কোনো কথা নাই দেই। কৃষ্ণ কৃষ্ণ, একো কথা নাই, আখৰ দেখিছোঁ বাৰু। হে ৰাম, হে অকলশৰে কিমান নম্বৰ পদ? 42ৰ তলত। হে ৰামে কেশৰে থাকি আমি কৰো কোন কাজ, শৰীৰৰ পৰা সবে জীৱ কবা। হে মায়াৰ হাতত কৰাও জগত প্ৰকাশ, সৰু সৃষ্টি লীলা আবে বিনোদ বিলাস। এহি বুলি মেলি পদ্ম হে নয়নয়নন্তে, মায়া কটাক্ষ চাহিলন্ত ভগৱন্তে। হে জৰ প্ৰকৃতিত কৰিলন্ত জীৱদান, হে গুণ অষ্টগুণ তেজ শুল, হে গুণ ভৈল প্ৰাণ, সৃষ্টি কৰিবা ঈশ্বৰৰ ইচ্ছা কাজ, পুৰুষৰ পৰা মহা মায়া ভৈলবা। অনাদি স্বৰূপী ঈশ্বৰৰ অৰ্ধকাই, ভৈলা মহামায়া সৃষ্টি কয় উপায়। এ পৰমা সুন্দৰী দেৱী অদিব নাৰী বেশ, কটাক্ষতে মোহ যাই জগত নিশেষ। মায়াৰ ৰূপটো কেনেকুৱা? অকমান যদি কেনেবাকে মায়াই কাৰ ফালে কেৰাহীকে চাই দিয়ে, তেতিয়াহ'লে সেইটো কি ৰূপ? মোহিনী ৰূপ। তেওঁ নিজকে পাহৰি যায়, হয়নে? মায়ানো ইমান সুন্দৰী কিয়? আৰু ঈশ্বৰৰ প্ৰকৃতি ৰূপ সেইটো কাৰণে ইমান সুন্দৰী। ভগৱন্ত পুৰুষেই সেইটো প্ৰকৃতিৰ ৰূপ লৈছে। তেওঁ অৰ্ধতত্ত্ব মায়াক দান কৰিছে, পৰম তত্ত্ব হৈ তেওঁ হৈ আছে। তেওঁ হ'ল পুৰুষ আৰু মায়া হ'ল কি? মায়া হ'ল প্ৰকৃতি। মাধৱ মহাপুৰুষে আমাক ঘোষাত সেইটো কাৰণে কি বুলি কৈছে? প্ৰকৃতি পুৰুষ দুই নিয়ন্তামাধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। কেউৰ কংকন ৰত্নময় হে মহাৰ, কুণ্ডলে আতি কৰে জাতিষ্কাৰ। আপুনি ৰুণ জুন কৰিবা যে পাৱতনে পুৰি, ৰূপ দেখি মদনৰো দৰ্প হুৱে চুৰ। চাহাননা যাই যেন দেৱী মহাজ্যোতি, কোটি এক সখী সম প্ৰকাশে প্ৰকৃতি। 1 কোটি চন্দ্ৰ জ্বলিলে যিমান উজ্জ্বল হয়, জগতৰ হৰিৰ কটাক্ষ দৃষ্টিত মায়া ৰচনা হৈ মায়া দেৱীও কিমান সুন্দৰ হৈ জিলিকিবলৈ লৈছে। প্ৰণিপাতে পুৰুষক কৰিলা সেৱলী, আগতে বিনাৱে মায়া কৰি কীৰ্তঞ্জলি। প্ৰণিপাত কৰি যে তুমিয়েই মোৰ স্বামী, তুমিয়েই পৰম পুৰুষ, তুমিয়েই মোক ৰচনা কৰিছা, হে পৰমেশ্বৰ, মই কি কৰিব লাগে? মই তোমাৰ আজ্ঞাবাহী, মই তোমাৰ সেৱিকা,
গতিকে তুমি মোক আজ্ঞা কৰা কোন কৰ্ম কৰো আৰু মোক কৰিওৱা দে হেন শুনি চাহি সম্বোধিলা হৃষিকে শুনিও প্ৰকৃতিয়ে কো গুণে নুহিনো হাঁহিন তোমাৰে আমাৰে কিঞ্চিত একো নাহি ভিন্ন মোৰ নিজ শকতি হয় মকে দেখো প্ৰাণ অসতৰে কৰিও মায়া জগত নিৰ্মাণ কি বুলি ক'লে ঈশ্বৰে মায়াক তুমি মোৰ শক্তিৰূপ তোমাৰ মোৰ মাজত পাৰ্থক্য নাই ভেদ নাই কিন্তু মই তোমাৰ উপাসনীয় স্বামী সেইটো কাৰণে আমি মায়াক পুজিব নালাগে আমি কাক বুজিব লাগে ভগৱান কৃষ্ণক বুজিব লাগে হে ৰামে তোমাক জগাই লৈ আমি এহি অভিপ্ৰায় মোহমুতে জাতুলি নযায় এহি খানেহিনে জানিও ক ভালে তুমি মোৰ ঢকাই তোমাৰে আমাৰে কিছু নাহি ভিনা ভিন মোতে জাতুলি নযাহা এহি খানি হাইন হে সতৰে কৰিও মায়া জগত প্ৰকাশ আমিও কৰিম তাতে বিনোদ বিলাস হেন শুনি প্ৰকৃতি কৰিলা প্ৰণিপাত সৃষ্টিৰ কাৰ্য কজত লাগিল তোমাৰ ঈশ্বৰ কটাক্ষ দেৱী ভৈলা গৰ্ভৱতী প্ৰকৃতিৰ পুত্ৰ ভৈলা মহতয় উৎপত্তি মহতৰ তিনি পুত্ৰ ভৈলাই অনুপাম শুনি তিনি ৰূপহু যাৰ জীৱানা তিনি গুণে তিনি তত্ত্ব ভৈলাই অৱতাৰ তামসিক ৰাজা ৰাজস সাতিক অহংকাৰ এহি তিনি পুত্ৰ তান জগত পক্ষা নাজাত হন্তে জীৱা সৃষ্টি ভৈলা যায় তামসতে হন্তে শব্দ গুণৰ প্ৰকাশ এই শব্দৰ পুত্ৰ ভৈল নামত আকাশ এই আকাশত হন্তে পৰশৰ উৎপত্তি পৰশৰ পুত্ৰ ভৈল বায়ু মহামতী বায়ু হন্তে ৰূপ নামে পুত্ৰ অৱতাৰ ৰূপৰু ভৈলন্ত পুত্ৰ অগ্নি চমৎকাৰ অগণিত পুত্ৰ ভৈলা ৰস মহামতী ৰসগুণ হন্তে পাছে জল উৎপত্তি জলত উৎপত্তি ভৈল গন্ধ গুণ নাম গন্ধ গুণ হন্তে ভৈল পিঠি অনুপাম পঞ্চভূত পঞ্চগুণ কহিলো ব্যৱস্থা এবে শুনা ৰাজসিক সাতিকৰ কথা এতিয়া আমাক প্ৰথম দিলে কি প্ৰথম দিলে তামস তত্ত্ব এতিয়া তামস তত্ত্বটোৰ উৎপত্তি ক'ৰ পৰা হ'ল আৰু অন্ত ক'ৰ পৰা হ'ল এই তামস তত্ত্বৰ য'ৰ পৰা উৎপত্তি হ'ল আৰু য'ত শেষ হ'ল গোটেইখিনিক একেলগে কোৱা হয় কি বুলি কৃষ্ণ বুলি সেইটো কাৰণে কিষ হেন শব্দ এইটো পৃথিৱী বাচক ভৈল নয় আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাময় আনন্দক মাত্ৰ এটা কৃষ্ণ তত্ত্বৰ উৎপত্তি ক'ৰ পৰা কেনেকে হ'ল এই তত্ত্বক আমি যদি বুজিবলৈ হয় জগতৰ হৰিয়ে মায়াৰ গৰ্ভত বীৰ্য নিক্ষেপ কৰি মায়াক তেওঁ সৈতে সমান শক্তিমন্ত বুলি নিজে ঘোষণা কৰি মায়াই যেতিয়া স্বামীৰূপী পৰমেশ্বৰৰ পৰম তত্ত্বত শৰণ ল'লে আশ্ৰয় ল'লে মায়া যেতিয়া গৰ্ভৱতী হৈ এটি তত্ত্বৰ জন্ম দিলে এই তত্ত্বৰ পৰা নিজে নিজে তিনি পুত্ৰ লাভ হ'ল এটা পুত্ৰৰ নাম হ'ল
হত এটা পুত্ৰৰ নাম হ'ল ৰজ আৰু এটা পুত্ৰৰ নাম হ'ল তম এই তমেই হ'ল তামস তামস অহংকাৰৰ পৰা উৎপত্তি হৈছে ঈশ্বৰ কৃষ্ণৰ পৰম তত্ত্ব এইটো কাৰণে কি বুলি কৈছে যে তামসত হন্তে শব্দ গুণৰ প্ৰকাশ যে তামসৰ পৰা প্ৰথম প্ৰকাশ হ'ল শব্দৰ ক'ত প্ৰকাশ হৈছিল শব্দটো ভাগৱতৰ দ্বিতীয় স্কন্ধত আমাক দিছে কি বুলি দিছে আমাক দ্বিতীয় স্কন্ধত আমাক দিছে ব্ৰহ্মা নাৰদ সংবাদ ৰূপত ব্ৰহ্মা নাৰদ সংবাদত জগতৰ সৃষ্টিৰ ৰহস্যত নাৰদনো কেনেকে কি ব্ৰহ্মানো আহি কেনেকে উপগত হ'ল ব্ৰহ্মাই নিজৰ উৎপত্তিৰ তত্ত্ব বিচাৰি এই ভৱতলত সাঁতুৰি নাদুৰি তেওঁ বহুত কষ্ট পালে আহি যেতিয়া তেওঁ জলতে আসন পাতি পদ্মাসনত বহি দিলে তেওঁ জলৰ পৰা জটাৰ জলৰ পৰা এই ভৱজলত কি পৰি গ'ল জল পৰি গ'ল ডাঙৰ তত্ত্বটো এইটোৱেই দুইটা কাম কিন্তু জীৱৰ দ্বাৰা হৈছে কৰ্তা ঈশ্বৰ কিন্তু কৰি প্ৰকাশ কৰি দেখুৱাইছে ক'ত জীৱত ব্ৰহ্মাৰ জটাৰ পৰা যেতিয়া জল পৰি গ'ল প্ৰথম আদিম শব্দটো উৎপত্তি হ'ল এই শব্দটো আছিলে কি তপ হয়নে তপ নামৰ শব্দৰ তত্ত্বৰ পৰা কি উৎপত্তি হৈ গ'ল প্ৰথম ব্ৰহ্মাহে আছিলে একো নাছিলে নহয় শব্দৰ পৰা উৎপত্তি তামস শব্দ কিহৰ প্ৰকাশ তামস বা তমগুণৰ প্ৰকাশ অৰ্থাৎ শব্দবিহীন অৱস্থাটো হ'ল সাত্বিক শুদ্ধ ঈশ্বৰ তত্ত্ব নিশবদ শুনা নিশবদে বুলি কয় না নকয় হয়নে শব্দত কি আছে শব্দত প্ৰদূষণ আছে শব্দত কি আছে শব্দত প্ৰকাশ আছে শব্দত কি আছে অক্ষয় ঈশ্বৰ তত্ত্ব আছে সেইটো কাৰণে বিজ্ঞানে কৈছে শক্তিৰ ৰূপান্তৰ কৰিব পৰা যায় শক্তিৰ কেতিয়াও বিনাশ নহয় শক্তিৰ ৰূপান্তৰ হয় শক্তিৰ কেতিয়াও বিনাশ নহয় ভাগৱত শাস্ত্ৰই তাকে দেখালে প্ৰথম প্ৰকাশ হ'ল এটা শব্দ তপ বুলি এই তপ নামৰ শব্দটো অবিনাশী শব্দ ইয়াৰ কেতিয়াও বিনাশ হ'ব নোৱাৰে এই শব্দৰ সন্ধান কৰি কৰি সৃষ্টিকৰ্তা ব্ৰহ্মাই কি দৰ্শন পালে বৈকুণ্ঠ দৰ্শন পালে সেইটো কাৰণে শব্দৰ পুত্ৰৰ নাম কি শব্দটো যেতিয়া প্ৰকাশ হ'ল থাকিবলৈ ঠাই প্ৰয়োজন হ'ল আৰু ব্ৰহ্মাই চকু মেলি চালে এই শব্দ ব্যাপ্ত হৈ গ'ল ক'ত আকাশত গতিকে শব্দৰ পুত্ৰই হ'ল আকাশ সেইটো কাৰণে আকাশৰ যিদৰে সীমা নাই শব্দৰ গতিৰো সীমা নাই শব্দৰ গতিও সেইটো কাৰণে অনন্তমুখী আকাশৰ পৰা উৎপত্তি হ'ল কি শব্দটো যেতিয়া আকাশত লীন গ'ল আকাশত লীন যায় এই শব্দটোৱে পৰশ মানে স্পৰ্শ কৰিব বিচাৰিলে কাক পৰমেশ্বৰ ইয়া ব্ৰহ্মাৰ তপস্যা এই শব্দ ব্ৰহ্মাই যেতিয়া পৰমেশ্বৰক স্পৰ্শ কৰিব বিচাৰিলে পৰমেশ্বৰৰ নাসিকাৰ ৰন্ধেৰে বেদগণ বাজ হয় কি হৈ বায়ু হৈ সেইটো কাৰণে পৰমেশ্বৰৰ তত্ত্বকে শব্দই গৈ স্পৰ্শ কৰিলে কি ৰূপত বায়ু ৰূপত সৃষ্টিৰ ৰহস্যটো ভালকে বুজক দেই এইখিনি কথা আকৌ পুনৰাবৃত্তি নহ'ব আৰু বায়ুৱে যেতিয়া এই শব্দ ব্ৰহ্মই যেতিয়া গৈ বায়ুক স্পৰ্শ কৰিলে মানে বায়ুক স্পৰ্শ কৰাৰ লগে লগে বায়ু ৰূপ নাই আকাৰ নাই কিন্তু এই পৰশৰ স্পৰ্শত বায়ুক যেতিয়া স্পৰ্শ হৈ গ'ল তেতিয়া বায়ুৰ পৰা এটা তত্ত্ব বাজল এইটো কি সেইটো হ'ল ৰূপ ই গুণলৈ আহিছে এই চাৰিটা তত্ত্ব নিৰ্গুণ আছিলে ৰূপটো গুণলৈ আহি গ'ল সেইটো কাৰণে তামস তত্ত্ব ৰূপৰ পৰা কি হ'ল ৰূপৰ পৰা উৎপত্তি হৈ গ'ল অগ্নি সেইটো কাৰণে আত্মা নহ'লে জীৱ সৃষ্টি নহয় ৰূপটো আত্মাৰ তত্ত্বত ধাৰণা সেইটো তাৰ পৰা কি উৎপত্তি হ'ল অগ্নিৰ পৰা কি উৎপত্তি হ'ল অগ্নিৰ পৰা উৎপত্তি হ'ল ৰস জীৱ জন্ম হোৱাৰ লগে লগে তাক ৰস লাগিব মাতৃ দুগ্ধ লাগিব হয়নে নহয় হয়নে গতিকে জীৱ এটা জন্ম হওঁতে কিন্তু মাকে লগত দুগ্ধ লৈ অহা নাই ঈশ্বৰেহে দি পঠিয়াইছে হয়নে নহয় কথাখিনি সেইটো কাৰণে অগ্নিৰ পুত্ৰ হ'ল ৰস আৰু ৰসত কি পালে ৰসৰ গুণ হ'ল কি জল লিকুইড ৰসটো লিকুইড বস্তু এইটো কাৰণে জলত উৎপত্তি হ'ল কি জলটো শুঙি চাই খাব লাগে যদি দুৰ্গন্ধ হয় অনিষ্ট কৰিব হয়নে
জলত উৎপত্তি হ'ল গন্ধগুণ সেইটো কাৰণে শিশু জন্ম হ'লে কেঁচা মাছ গোন্ধায় ক'বলৈ লাভ লগা কথা নহয় ভাগৱতৰ তত্ত্ব কথা এয়া মৎস্যগন্ধা মায়াৰ তত্ত্বলৈ অহাৰ কাৰণে মৎস্যগন্ধা আৰু কি হ'ল গন্ধ হন্তে ভৈলৰ পৃথিৱী অনুবাম এই গন্ধগুণৰ তত্ত্বৰ পৰা যেতিয়া এই জীৱটি পৃথিৱী নামৰ তত্ত্বলৈ আহিলে তাৰ পৰা কি হ'ল ই ৰূপ ৰস গন্ধ স্পৰ্শ সকলো লগত লৈ আহিলে পঞ্চভূত পঞ্চগুণ কহিলো ব্যৱস্থা তোমাক মই এই পঞ্চটা তত্ত্ব ক'লো আৰু পঞ্চটা গুণ ক'লো এতিয়া কি কৈছে ও এবে শুনা ৰাজসিক সাত্বিকৰ কথা এতিয়া তুমি ৰাজসিক আৰু সাত্বিকৰ কথা শ্ৰৱণ কৰা হে কৃপালু গুৰুমতী বাগবান্ধৱ সমস্ত ভাগৱতৰ অনাদি পাতনৰ সৃষ্টি ৰহস্যৰ এই কথা আজি আমি তামসৰ তত্ত্বতে আমি সামৰিব বিচাৰিছোঁ যদি গোটেইখিনি কথা আজি এক ভাগত কৈ দিয়া যায় এইখিনি হা পাঠখন কৰিলোঁ হে ৰাম ও ৰাজসত হন্তে দহেন দিয় ভৈলা জাত এ দহৰো যে নামক ৰাজা শুনিও সাক্ষাৎ এ চকু কৰ্ণ নাক বাক্য চৰ্ম জিবাহা এ পদ গুজ লিংগয়ে হি দহৰো প্ৰখ্যাত এবে কহো শুনিও ক ও সাত্বিকৰ কথা যি দেৱ ভৈল জিন্দিয়ৰ অধিষ্ঠাতা এ সৃষ্টি কথা কহো নকৰিবায়া নচিত ভিন্ন ভিন্ন কৰি কহো শুনা পৰীক্ষিত এ হৰি ৰাম হে ৰাম ৰাম আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ অনুষ্ঠান ভাগিৰ আমি আৰম্ভ কৰিছিলোঁ পুনৰ আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি অনুষ্ঠান ভাগ আজিৰ কাৰণে সামৰিছোঁ আমাৰ কাইলৈ জোৰণি থাকিব ভাগৱত আকৌ পৰহিলৈ বা গতিকে অকণমান সৃষ্টি ৰহস্য অনাদি পাতনৰ কথা আপোনালোকৰ ঘৰত অকণমান ভাবিবলৈ এদিন সময় দিয়া হৈছে নে এইখিনি অতি জটিল দুৰ্বোধ্য কথা জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্প তাহান্ত নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু